Hi guys, welcome back to my channel Jyoti's Vlog. আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি ওলাই আহিছোঁ বিয়া খাবলৈও যাম। ডিব্ৰুগড়তে বিয়া আছে। তাৰ পাছত দেউতাহঁতৰ ওচৰলৈ যোৱা হ'ব। তেওঁলোকলৈ ভাতটো বনাই লৈ আহিছোঁ দুপৰীয়া সাজৰ কাৰণে। তাৰ পাছত বিয়া মানে হেৰি তুলনি বিয়া, বাৰ ছোৱালী এজনী বিয়া আছে, তাতে বিয়াও খাম। আৰু এতিয়া গৈ আছোঁ ডিব্ৰুগড়। আমি তো আগৰ পৰাই চিনি পাওঁ কিন্তু খালি মই পাছৰ তাৰপাছত আমি এতিয়া দেউতা ওচৰৰ পৰা ওলাই আহিলোঁ। তাতে সৰুদায়ো আছে, তেওঁলোকে খাই বৈ লৈছে আৰু ভাতকেইটা। তাৰপিছত দি মেলি খাই বৈ ওলাই আহিলোঁ। এতিয়া বিয়া ঘৰলৈ যাওঁ, আমাৰো ভোক লাগিছে। আৰু তেওঁলোকে ভাতকেইটা খাইছে, দেউতাইও খাই ভাল পাইছে। অকণমান আলু চব্জি মানে অকণমান তেল দি ভাজি আনিছিলোঁ, খাই ভাল পাইছে। আৰু এতিয়া আকৌ আহি পেলাই সোমামহি। এতিয়া আমি খাই লওঁগৈ বিয়া। ছোৱালী আচলতে সেয়া ডিব্ৰুগড়ত সঁচাকৈ মানুহৰ ঘৰ লাগে। তাৰমানে ইমান এতিয়া মেডিকেলৰ কাৰণে ইমান দিগদাৰ হয়। আমাৰো বাৰু দুলীয়াজানলৈকে ডিব্ৰুগড়ৰ পৰা অকণমান দূৰ হয়, তথাপিও বাৰু আহিব পাৰিছোঁ। কিন্তু শিৱসাগৰৰ পৰা বহুত দূৰ হয়, বা সেইকাৰণে ক'তনো সদায় আহিব পাৰিব। তাই আহিলে আৰু এদিন, সেইকাৰণে আকৌ অকণমান যেন ডিব্ৰুগড়ৰ ওচৰতে যদি ঘৰ এটা হ'ল এদিন থাকি মেলি ল'বলৈ সুবিধা হয়। বৰ দিগদাৰ সেইটো কাৰণে পেচেণ্টৰ বিশেষকৈ মেডিকেলৰ কাৰণত মানুহক ডিব্ৰুগড়ত লাগেই দেই ঘৰ। এতিয়া তামাম ভোক লাগিছে পেটত, ৰাতিপুৱাই খোৱা। এতিয়া বিয়া ঘৰত পূৰা খাম বুলি আহিছোঁ আৰু কি হয় হ'ব আৰু প্ৰভু। আহি আছোঁ আৰু এতিয়া খাম ন বেটাও ভোক লাগিছে। উঠাহেঁতে খোৱা দেখি বেটিও খাওঁ খাওঁ লাগিছিলে ন বেটা, খাই দিব লাগিছিলে। উঠাহেঁতে খোৱা দেখি খাওঁ খাওঁ লাগিবও পাৰে ছোৱালীজনী, উপায় নাই এতিয়া বোলে আমি তাতে খাম। মামাই কি কৈছে, জেপতে বিয়া লৈ আহিবা মোলৈ। মামালৈ জেপতে বিয়া লৈ আহিব লাগিব দেই। এতিয়া বিয়া খাই আহি হোমত অকণমান সোমালোঁ। ইয়াতে কিবাকিবি বজাৰ কৰিলোঁ, গুণগুণৰো বিহু বজাৰ কৰিলোঁ। তাৰপাছত আকৌ দেউতাৰ ওচৰলৈ আহিলোঁ। আহি দেউতাৰ লগত কথা পাতিলোঁ অলপ দেৰি। ভাইটি আৰু মোৰ হাজবেণ্ড ওলাই গৈছে অকণমান। ভাইটি যিহেতু ভিতৰত সোমাই মানে কেবিনত, তাৰো মনটো বেয়া লাগি গৈছে। বহুত দিন হ'ল নহয়, এসপ্তাহে হ'ব সোপা আহিলে ন দেউতাৰ বাৰু অকণমান ভাল হৈছে। এতিয়া কথা পাতি আছোঁ আৰু গোটেইখিনি বহি লৈ, গুণগুণ মই আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিলোঁ।